যদি আপুনি ছিংগল ট্ৰান্সফাৰ বা মিউচুৱেল ট্ৰান্সফাৰ যদি এপ্লাই কৰিছে, ট্ৰান্সফাৰ ৰিলেটেড ফাইনেল ডিচিশ্যন জিলা প্ৰশাসনৰ হাতত দিয়া হৈছে, মানে ডেপুটি কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ CDCৰ হাতত দিয়া হৈছে। এই বিষয়ত আজি ৰনোজ পেগু ছাৰে এখন প্ৰেছ বিজ্ঞপ্তিত জনাইছে। কি কৈছে ৰনোজ পেগু ছাৰে আপোনালোকে আগত শুনিব পাৰিব। মই মনীষ, আপোনালোকে চাই আছে লাৰ্ণ তন্ত্ৰ। যদি এতিয়াও চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। কি কৈছে ট্ৰান্সফাৰ ৰিলেটেড মেটাৰত শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকে গোটেই কথাকেইটা শুনি ল'ব আৰু কমেণ্ট বক্সত নিজৰ মতামত জনাব। প্ৰশাসনিক বিষয় এটা চৰকাৰে নীতিগত সিদ্ধান্তটো হ'ল যে আমি এখন আইনৰ অধীনত শিক্ষকৰ এখন জিলাৰ পৰা আন এখন জিলালৈ বদলীকৰণৰ এটা প্ৰক্ৰিয়া গ্ৰহণ কৰিছিলোঁ। যিখিনি মিউচুৱেল আছে, মিউচুৱেলৰ লগতে আমাৰ যিখিনি ছিংগল ট্ৰেন্সফাৰ একক বদলীকৰণৰ আবেদনো হৈছে, এইখিনি গোটেইখিনি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া মিউচুৱেলখিনি সমাপ্ত হৈছে। গতিকে যোৱাকালিৰ পৰা অৰ্ডাৰবিলাক জেনেৰেট হৈছে। একক বদলিৰ ক্ষেত্ৰতো ভেৰিফিকেশ্যন হৈ আছে আৰু যেতিয়া যেতিয়া ভেৰিফিকেশ্যন হৈ যাব অৰ্ডাৰবিলাকো তেওঁলোকৰ জেনেৰেট হ'ব। এতিয়া জিলাখনৰ নিৰ্দিষ্ট পৰিস্থিতিৰ মাজত তেওঁলোকক ৰিলিজ দিয়া নিদিয়াটো এইটো জিলা প্ৰশাসনে সিদ্ধান্ত ল'ব। আজি ধৰি লওক শিৱসাগৰ নীতিগতভাৱে কোনোবা এজনে তাৰ পৰা বদলীকৰণ বা মিউচুৱেল ট্ৰেন্সফাৰৰ তেওঁ অনুমোদন লাভ কৰিছে, কিন্তু জিলাখনৰ এটা অভাৱনীয় পৰিস্থিতি আছে। তো সেই সময়ত জিলা প্ৰশাসনে তেখেতক ৰিলিজ কৰা নকৰাৰ বিষয়ত সিদ্ধান্ত ল'ব আৰু ইমিডিয়েটলি নকৰিবও পাৰে, কিন্তু অলৰেডি যিহেতু এইটো ট্ৰেন্সফাৰ অৰ্ডাৰটো হৈয়ে গ'ল, গতিকে দুদিন দেৰিকৈ হ'লেও তেওঁ ৰিলিজ অৰ্ডাৰ পাবই।